মই লাষ্টত থাকিম যে ৰাস্তাতে চিনি নাপাওঁ দেই মই তাতে আছে উহা নাপাকে ভৰাইছো আজি মা কয় তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যাই আছোঁ আমি পাথাৰ খামা ফালে, মানে নং ষ্টেণ্ড যাই আছোঁ আৰু মানে মজা মজা কৰ্ণাৰিং ল'ম। তো ৰাস্তা চাই আপোনালোকে গম পাই গৈছে আজি কি লেভেলৰ মানে ব্লগ হ'ব গৈ আছে আৰু। তো ভইচটো শুনা পাইছে না নাই নাজানো আৰু। তো বাকী কেইজন আহি আছে আমাৰ পিছত, মই চবতছে আগত আছোঁ। মজা মজা কৰ্ণাৰিং ল'ব পাৰিম। সিফালৰ পৰা গাড়ী আহি যায় না, তাৰ কাৰণে অলপমান ভয় লাগে, কিন্তু হ'লেও চাই চিনি মাৰিব লাগিব আৰু। তো গাইজ, বহুত দিন মানে ব্লগ বনাব পৰা নাছিলোঁ। কি হয়, আজি বনাম কালি বনাম বুলি কিনে ভাবি কিনে মানে নহয়ে আৰু ব্লগ বনাম। তো যেই নহওক আজি মানে ষ্টাৰ্ট কৰিছোঁ আৰু। চেনেলটো ডেড হোৱা নিচিনাই হৈছে আৰু এবাৰ ৰিষ্টাৰ্ট কৰিব লাগিব আৰু টাইমো নাপাওঁ না গাইজ, কাম থাকে অলপ। এনেই বেকাৰ হ'লে সদায় মানে কৰি থাকিলোঁ হয়, পইচা পাতিৰো অলপমান প্ৰব্লেম থাকে না গাইজ, কি ক'ম আৰু। তো ইফালে চাওক আপোনালোকে কি মজা ভিউ। এইখিনি জেগাখিনি আহিলে মানে এনেকুৱা লাগে যেন আৰু দেহৰাদুনতহে গাড়ী চলাই আছোঁ আৰু, সেনেকুৱা নিচিনা লাগে। আপোনালোকে যদি ৰাণী এৰিয়াৰ বা জালুকবাৰী গুৱাহাটীৰ এৰিয়াৰ অলপ ওচৰত হয়, তো কৰ্ণাৰিং শিকিবৰ কাৰণে ইফালে আহিব পাৰে, মানে বেছি গাড়ী চাড়ী নচলে আৰু। তো আগত এটা গাঁও আছে আৰু আগত মানে ডেঞ্জাৰ ডেঞ্জাৰ কৰ্ণাৰিং আছে আৰু। তো আগত আৰু আপোনালোকে দেখা পাব, বেছি স্পীডো যাব নোৱাৰে এইখিনি। আহি আছে না এনে। তো গাইজ, সিফালেদি আপোনালোকে ফিউল বাচাবৰ কাৰণে এনেকুৱা কৰিব পাৰে, ষ্টাৰ্ট বন্ধ কৰি কিনে যাব পাৰে আৰু, একো টেনশ্যন নাই, বিন্দাছ চাই থাকিলে হ'ল আৰু। আহোঁতেতো আমি মানে ষ্টাৰ্ট বন্ধ কৰি কিনে আহিম আৰু। তো আগত আপোনালোকক দেখাই আছোঁ অলপমান পিছত, লাহে লাহে আহিছে তো। লাহে লাহে যাম এইবাৰ, আমি লাহে লাহে যাম বোলো আমি এইবাৰ। তো গাইছ, ইয়াতে অলপ দেৰি মানে ৰখিছিলোঁ আৰু। তো এতিয়া মানে বুলবুলহঁতকে ৰখি আছিলোঁ, বুলবুল আৰু বুলবুলি। গতিকে মানে মই ফাৰ্ষ্ট টাইম আহি পাইছোঁ এইফালেকে। চাওক না গাইছ, কি মজা ভিউ। বৰষুণ বতৰত হ'লে এইফালেকে মজা হৈ থাকে, মানে মেঘবিলাক ওচৰতে ওচৰতে থাকে, তাৰপিছত কুঁৱলী পেলাই থাকে। ইফালেকে লেণ্ডশ্লাইডো হৈ যায় আৰু কেতিয়াবা কেতিয়াবা। মাজে মাজে গাইছ ইফালেকে মানে পাথৰবিলাক কিয় বা এনেকুৱা থৈ দিয়ে মই গম নাপাওঁ আৰু। মানে বাইক চাইকবিলাকত অলপমান অসুবিধা হয় আৰু তেনেকুৱা, মানে হঠাৎ কৰ্ণাৰিং ল'লে শিলটো দেখা নাপালে মানে এক্সিডেণ্ট হোৱাৰ চান্সটো থাকে। ইফালেকে ঘৰবিলাক না মজা লাগে মোক, মানে পাহাৰৰ ওপৰত না, মানে তাতে যি চুইমিং পুল কিবা কিবি যি বনাই দিয়ে, আৰু ইফালে চাংঘৰ বনাই আছে। বাপা, বেয়া কৰ্ণাৰিং কিন্তু। মেঘালয়ৰ ৰাস্তাবিলাক মানে কি ক'ম আৰু, কৰ্ণাৰিং ল'বৰ কাৰণে মজা। এইখিনি গাইছ খেতি কৰিলে মজা লাগিব আৰু, বাৰিষা দিনত পূৰা জাপান চাপানৰ নিচিনা সেনেকুৱা লাগে আৰু অলপ ইফালেকে। তো গাইছ, বহুত দিনৰ মূৰত ব্লগ কৰিছোঁ না, কি কওঁ কি নকওঁ তেনেকুৱা লাগি আছে আৰু, পূৰা কনফিউজ লাগি আছে। ইমান দিন হ'ল ব্লগে বনা নাই, কমচে কম 6 মাহ মানেই হ'ল নেকি ব্লগ নবনা। জিৰাং পালোঁ, জিৰাং। এইবিলাক ৰাস্তাবিলাক মানে অলপ হেৰি নিচিনা লাগে, থাইলেণ্ডৰ নিচিনা লাগে অলপ।
অলপ স্পীড চলাব লাগিব এইবাৰ মানে অলপ চিধা ৰাস্তা পাম নেকি। তো গাইছ মই মানে ইমান ভালকৈ কৰ্নাৰিং ল'ব নোৱাৰোঁ। তো যদি ভৰিত মানে এইটো চেফ গাৰ্ডটো যদি থাকিল হয় অলপ মানে আঁঠু লগাই কিনে ট্ৰাই কৰিলোঁ হয় আৰু ইমান স্পীডত নহয় আৰু লাহে লাহে অলপ। এইফালেদি বেছিকৈ হাতী চাতী নোলায় কিজানি। আমাৰ এইফালে গাইছ পূৰা হাতীৰ উৎপাত। মেঘালয়ত এনেকুৱা আছে মানে যেনেকৈ মন যায় তেনেকৈ মডিফাই কৰে, পুলিচে একো নকয়। কিন্তু আমাৰ অসমত গাইছ ৰেপ কৰিলে ধৰে, মানে এক্সজষ্ট লাগালেতো ধৰে, ৰেপ কৰিলেও মানে ধৰে। মেঘালয়তে পূৰা একদম এল অইল লগাই দিয়ে, চাকা ওলাই দিয়ে, পূৰা একদম মজা লাগে সেনেকা। মানে এল্টো চেল্টো হ'লেও মানে এনেকা মডিফিকেশ্যন কৰে না সিহঁতে। হেলমেটটো অলপ ভাৰী হৈ যাইছে, মানে কি হয় অলপ ডাউন হৈ আছে। তো মানে মই ভালকৈ দেখা নাই কৰ্নাৰিং ল'লে, তো ভালকৈ অলপ লাহে লাহে চলাব লাগিব। তো এইফালেকে বুলবুল ভাই এণ্ট্ৰি কৰি দিল। এইবাৰ বুলবুল ভাই কৰ্নাৰিং ল'ব, মই কেপচাৰ কৰিম এইবাৰ। তেতিয়া পৰে মানে লাহে লাহে আহিছিল সি, এতিয়া মানে স্পীড চলাইছে আৰু কি মাজত গাইছ মানে পাথৰবিলাক থাকে, তাৰ কাৰণে মানে স্পীড চলাব অলপমান ভয় লাগে আৰু। তো এইবিলাক জাৰু খেতি কৰি আছে আপোনাৰ। আমি এই লেণ্ডশ্লাইড হৈ আছে, নহয় সেই ফুৰি তোলাইছে পৰা হয় কিনে যদি আহোঁ না আমি, মানে ইফালেকে বহুত গাড়ী থাকে, কৰ্নাৰিং ল'ব বাদি নাখায়। এইফালে চাওক গাইছ জাৰু লাগিলে ইয়াতে আহিব, এইবিলাক চব জাৰু। এইফালে জাৰুৰ বহুত মানে বিজনেছ ইয়াতে হয়। এইফালেদি জাগাবিলাকে মানে খৰাং দিনতে মানে ইমান গ্ৰীণ হৈ থাকে। আৰু এইফালে দেখা পাইছে আপোনালোকে পূৰা চাফ চিকুণ কৰি থাকে, মেইনটেইন কৰি থাকে পূৰা। আমাৰ অসমত হ'লে এনেকুৱা ৰাস্তা ঘাটে এনেকুৱা নহয়, পূৰা ডিচিপ্লিনত থাকে আৰু মেঘালয়। জাৰু আপোনালোকক যদি মানে থাইলেণ্ড ঘূৰিব ইচ্ছা আছে, তো মানে সেনেকুৱা যদি ভাইবছ ল'ব ইচ্ছা আছে, তো ইফালেদিকে আহক। ইফালেদিকে মানে অলপ থাইলেণ্ডৰ নিচিনাই আৰু মানুহবিলাকো সেনেকাই পাব, তাৰপিছত জাগাবিলাকো ছেম সেনেকাই আৰু অলপমান। আৰু গাইজ জল্দি মোৰ চেনেলটো মানে 1K কৰি দিলে ভাল লাগি যায় আৰু। আপোনালোকে যদি ক'ৰবাত আপোনালোকৰ ওচৰত যদি ক'ৰবাত মানে ভাল জেগা আছে চাব লগা,
তো আপোনালোকে কমেণ্ট কৰি জনাই দিব, ভিজিট কৰিব চেষ্টা কৰিম আৰু ভাল ভাল কমেণ্ট কৰিব আপোনালোকে। হে এক্সজষ্ট নোখোৱা তই খুৱাব লাগে জল্দি। সেইটো ফুটাই ল নহ'লে সিটোকে ডাইৰেক্ট উদৰাই দিবি। মোৰ চেঞ্জ পকেট গৈছি, টায়াৰো গৈছি, দুটাও গৈছি। মোৰ দুটাও টায়াৰো চেন পকেট দি আজি এইবিলাক দেখলা কিয় দেখলা চবে জৰা জৰি আমিহে দুইজনেই, আমাৰ আৰু চাংদে যাব আৰু। এইবাৰ মানে পিছত বহি কেনে মানে ফিলটো লৈছোঁ আৰু ব্লগ বনাইছোঁ, তো কেনেকা লাগে আপোনালোকে জনাব আৰু। কি হ'ল এই বালা আছে চাবি ভাল খেল। কি চলাব লাগব এইটো সেনেকাই চলাব নোৱাৰি, হান চলাব নোৱাৰবি তই। হ'ব দে এইখন গাড়ী খিনি ৰেচডাল জাম হৈ আছে আৰু। তই কেনেকা চলাইছ হা অঁ জাম হয়, ক্ৰুজ ক্ৰুজ কণ্ট্ৰল নিচিনা হৈ থাকি। হা কি কিবা পাহৰছা নেকি? হা নাই হোৱা নাই। থৈ দিয়া নিচিনা লাগি আছে নেকি? তো গাইছ এতিয়া মানে চকুলোক চলাব দিছিলোঁ, তো চলাব নোৱাৰে সি। মানে ৰেচটো কি হ'ল, মোৰ মানে ক্ৰুজ কণ্ট্ৰল নিচিনা হৈছে। কি হ'ল তাতে অলপ দেৰি ৰখিলোঁ আমি, তো এতিয়া মানে যাম। তো ফৰেইন কাণ্ট্ৰিৰ নিচিনা গাইছ এইবিলাক দেখা পাইছে, ভিডিঅ'ত ইমান চিনি নাপায়, কিন্তু মানে নিজ চকুৰে চালে গম পাব আৰু আপোনালোকে। আচ্ছা এইটোৱে দলংটো। হা তো গাইছ ফাইনেলি আমি আহি পালোঁ, অলপ দেৰি হ'ল ইয়াতে চলাই আছে। তো গাইছ এইফালেকে চাওক আপোনালোকে ভিউ, পূৰা মোবাইলে লৰাই লৰাই দিয়ে।